জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে খুনাপুৰত লাখ লাখ ৰাইজ সমবেত হল আৰু নিজকে জুবিন অনুৰাগী বুলি কোৱা কিছুমানে সেই শ্ৰদ্ধাঞ্জলি বুলি লিখা য'ত জুবিনৰ ফটো আছে সেই পোষ্টাৰখন ফালি তাৰ মাজেৰে মূৰটো সুমুৱাই দি জয় জুবিন দা বুলি চিঞৰিছে আৰু জুবিন দাৰ ফটোখনৰ ওপৰত জোতা চেণ্ডেল পিন্ধি ওপৰত উঠি সেই বেনাৰ পোষ্টাৰখনৰ ওপৰত উঠি মানুহে জয় জুবিন দা বুলি চিঞৰিছে সেইসকল সঁচাকৈ জুবিন অনুৰাগী হয়নে মানে জুবিনৰ পোষ্টাৰ ফালি জুবিনৰ ফটোখনৰ ওপৰত জোতা চেণ্ডেল পিন্ধি উঠি নে তেওঁলোকে সঁচাই নাজানে তেওঁলোকৰ সঁচাকৈ ইমান আবেগ উঠলি উঠিল যে তেওঁলোকে গমেই নাপাল কি কাম কৰিলে নে তেওঁলোকে সঁচাকৈ নুবুজে যে কিমান কুৎসিত দেখিছে সেই মুহূৰ্তটো কিমান কিমান বেয়া লাগিছে সেই দৃশ্য দেখি জোতা চেণ্ডেল পিন্ধি জুবিনৰ ফটোৰ ওপৰত উঠিব জুবিনৰ পোষ্টাৰ ফালি মূৰটো সুমুৱাই জয় জুবিন দা চিঞৰিব নে সঁচাকৈ তেওঁলোকে ইমান আবেগিক হৈ পৰিল যে জুবিন দাক চাবলৈ শেষবাৰৰ বাবে চাবলৈ একো মূৰতে নাহিল মই নাজানো কিন্তু মই এটা কথা জানো যে জুবিন গাৰ্গৰ ফেন হোৱাটো ইমান সাধাৰণ কথা নহয় বা কোনো ফেশ্বন নহয় জুবিন গাৰ্গৰ ফেন বুলি যদি মই কৈছো তেনেহলে মই ৰেসপন্সিবল হ'ব লাগিব গভীৰ দায়িত্ব মূৰ পাতি ল'ব পৰা ক্ষমতা থাকিব লাগিব তেতিয়াহে মই জুবিন গাৰ্গৰ ফেন হ'ব পাৰিম আৰু মই আজিৰ ডেটত ক'ব পাৰো যে হয় মই জেডজি